ৰঙালাও কি বনালে ৰঙালাও চাবিন দিলে নি চাবিন আছিল না চাবিন আমি নাপালে ৰঙালাও পানী লাও এই তো সেই সসটোতে আছিল কি তোমাই তো ক্যামেৰাটো ফিটিং কৰিলো বুলি গোটেই স্টাইল এনেকুৱা কৰিলে আছে মোৰটো ফোনিও নাই মই দেখা লোৱাটো স্টাইল কোৱা নাই আপুনি ব মই কান্দিটো চালিটো ছবন কৰা বেয়া কাম কি ক'ব বন্ধু বান্ধৱীসকল এই কাপোৰৰ মাজতে সোমাই আছো ৰাতিপুৱাৰ সময় হ'ল এতিয়া 5টা কিমান হৈছে 5টা 34 নে 35 মই সময়টো চাইছিলো চকু অৱস্থা নাই ফেচুই লাগি থাকিব পাৰে বেয়া নাপাব আৰু কথাটো এনেকুৱা হ'ল গোটেই ৰাতিটো মানুহবিলাকে ডিজে লগাই আছে আমাৰ এই ঘৰৰ পিছফালে এইখিতে এটা মেজি পাতিছে ঘৰৰ ওচৰত আৰু এটা পাতিছে মানে য'তে ত'তে 4-5 ঘৰ এনেকৈ মানুহে লগ লাগি মেজি পাতিছে কি ক'ব ককাই নাহিলে উঠিছোঁ দেই একদম সেই ঘৰ চোতাল হোৱাৰ পৰা গোহালি চাফা কৰাৰ পৰা গোটেই কামবোৰ কৰিব লাগিব লৈ আহিছোঁ এই গেটৰ চাবিটো নিচেই অকণমানি তলা এটা লগাই দিওঁ মানে হাঁখি তলা লগাইছোঁ নে লগাইছোঁ কালি ইমান ভৰিটো বিষ নাই হ'লে আজিহে হৈছে লগতে ব্ৰাছডালো আছে ব্ৰাছটো কওঁ এই যে চোতালখন দেখিছে এই চোতালখন মই হাৰিছোঁ মই গেট খুলিলোঁ মই লাইটৰ চুইচবিলাক বন্ধ কৰিছোঁ মই গোহালিত থকা সেই গোবৰখিনি চাফা কৰিছোঁ মই সেইখিনি সময়ত মই মোবাইলটো চাৰ্জত ৰাখিছিলোঁ এতিয়া আনিলোঁ বাৰু 100% চাৰ্জ হৈ গ'ল আৰু এফালে বুঢ়ীয়ে চাহ বনাই আছে বাহিৰতে হয় নি খালো চাপানিটা অকণমান খাবি দেখাও চাকৰিও হেৰিও তোৰ চাপানি চেনেকণ দিবি তাত পোহৰত দি দিওঁ নি গম পালি নালা এইটো কেলে আনি ময়ো নাখাওঁ এতিয়া ঠাণ্ডা নলগা নহয় লাগিছে কিন্তু আজি অকল কম লাগিছে বলে হ'লেও হাগিছোঁ আৰু গাটো ধুইছোঁ বল 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 গৰুকেইটাও খেদি থলোগৈ তাৰপিছত আমি য'ত মেজি খাইছিলোঁ তালৈ গৈ সেৱা এটা ল'লোগৈ আৰু মই কহৰ পৰা কমলা লৈ গৈছিলোঁ মোনাটোত দিলোগৈ আৰু আহিলোঁ কাপোৰবোৰ দেৰিকৈ ধুলেও হ'ব এতিয়া গাটো ধুই আহকগৈ যাওক হাগি কৰি নকা হাগিব নাই লগা হাগিব নাই লগা যদি এনেও নাহাগে যদিও গাটোকে ধুই লওক কালি শাক আছে
চাটনি টাটনি এখন বনাই লওঁ বনালে খালে মই ভাত মই খাওঁগৈ দেই এয়া হ'ল আমাৰ ঘৰৰ ভঁৰাল আৰু এই মাত্ৰ মই এই ৰছীডাল বান্ধিছোঁ এডাল কি হয় খেৰৰ দেই হা খেৰৰ হয় ইয়াতো মই ৰছীডাল বান্ধিলোঁ এইডাল ইয়াত এডাল বান্ধিলোঁ ভঁৰালত এডাল বান্ধিলোঁ আৰু আমাৰ পাকঘৰত এডাল বান্ধিলোঁ আৰু বুঢ়াই এই ৰছীবোৰ কেলৈ বান্ধিব লাগে অঁ অঁ ধুমুহা বতাহ আহিলে কি হ'বনো ঘৰ ভাঙিব ন ঘৰ নাভাঙিব বুলি নাজানো ন কালি এনেকৈ কৈছিলে তাত কেলে বান্ধিব লাগে কি কথা ধুমুহা বতাহে অন্যায় কমকৈ কয় বুলি কৈছে অঁ তাতো মানুহে কৈছিলে হয় মই কথাটো গম পালোঁ এই যে বান্ধিলোঁ যে এইবোৰ আচলতে এইটো এটা অন্ধবিশ্বাস নে কিয়ে নে নাজানো এইটো পৰম্পৰা মই যেতিয়া সৰুৰ পৰা মই দেখি আহিছোঁ শুনি আহিছোঁ যে ভেলাঘৰলৈ গৈ ভোজ চোজ খাই কৰি খেৰ লৈ আহিব লাগে আৰু বান্ধিব লাগে ঘৰত কিন্তু আজি আচল কথাটো গম পাইছোঁ যে কিয় বান্ধিব লাগে গোহালিৰ সেই গোবৰখিনি এইফালে কমলা 3জোপা আছে 2জোপাত দিলোঁ আৰু যদি কালিলৈ মই আকৌ সুবিধা পাওঁ গোহালি চাফা কৰিবলৈ তেতিয়া আকৌ আৰু এজোপা দিবলৈ আছে গোল নেমু এজোপা আছে তাত দি দিম কেনেকুৱা বিহু ভালে ভালে গৈছেনে চুলি বৰ ধুনীয়াকৈ কাটিলে ষ্টাইলত কোনফালে গৈছিলে এইফালে কেনে গৈছিলে দোকানৰ পৰা নামঘৰ এই বস্তু দিলে নাই অঁ সেই ঢলাশদিয়া দলং চাবলৈ গৈছে বোলে এতিয়া ফোন কৰিছে ৰাতিপুৱা ফোন কৰিছিলে ঢলাশদিয়া দলং চাই আকৌ বগীবিল দলং চাব কেইটা বজাত পাবহিনো কাইলৈ ৰাতি কি কৰিছেনো ইমান দেৰি হে প্ৰভু আমাৰ পাকঘৰটো এনেকুৱা দেই মানুহক দেখুৱাই দিছোঁ আমাৰ পাকঘৰটো কৈছোঁ পকা বুলি নহয় আৰু পকা কিবা বুলি সেইটো কথা নাই কি হেতাখন সেই কাঁহী বাতি ধুওঁতে আনিছিলোঁ নহয় সেই তাত থৈ পেলানো ঠিকান নাই পকা বুলি বুঢ়াই কথা নহয় যাৰ টকা পইচা আছে সি ঘৰটো বনাইছে আমাৰ ঘৰ বনাইছোঁ যদিও পকা যদিও কি হ'ব গোটেই কোলাই চাই লাগিলে এইবোৰ আৰু যেনেকৈ বস্তুবিলাক থ'ব লাগে বাকচ চাকচবোৰ এইবোৰ কিবা বয়াম চয়ামবোৰ তেনেকৈ থ'ব পৰা নাই আৰুতো দিগদাৰ ভাত বক ভোক লাগিছে দেই কুকুৰকেইটাও 11টা বাজে ক'ত দিয়ে দিয়ক মই গৰম কৰিছোঁ পানী তাৰপিছত শাক অলপ এইখিনি আছে এখনো গৰম কৰিব লাগিব ভাতখিনি হ'ল কালিৰ এই চব্জিবোৰ এতিয়া হ'ব এইখিনিও কালি এতিয়া ৰঙালাও কি বনালে ৰঙালাও চাবিন দিলে নেকি চাবিন আছিলে নহয় এইটো সেই চচটোতে আছিলে সেই তলতে মাটিতে আছে ৰঙালাও পানীলাও আলুগুটি দিছে ভাতখিনি হ'ল কালি এইফালে অমিতা ফুল আৰু আলুগুটি ভাজি মেকুৰি দি ল'ব লাগিব নতুন চাউলৰ ভাত ক'ত উঠাব কেমেৰাটো ফিটিং কৰিলো বুলি গোটেই ষ্টাইল এনেকুৱা কৰি লৈছে মই দেখা লোৱাটোৱে ষ্টাইল কৰা নাই আপুনি কেনেকুৱা হৈ থাকিব ওলাই পৰিব নহয় ওলাই পৰিলো মই দেখা লোৱা মইহে ষ্টাইল কৰিব লাগে তোৰ ষ্টাইল হৈ আছে তই গা পা ধুই তেল টেঙা ঘূৰি মুখ তেল টেঙা ঘূৰাই নাই তেনেকৈ মই মুখত অকণ ঘূৰিছোঁ দেই মোৰ টানি টানি ধৰে তোক আৰু খাব লাগিব নহয় টাইমত বনাই থৈ দিওঁ নাই অকণ হাগিব লাগিছে এখন ৰাতিপুৱা খালো আকৌ হাগিব লাগিছে সেই ঠিক খালি খাই থাও নাই ভাজিকণ মাৰিবলৈ থাও নাই ভোক লাগিছে আকৌ পাও কেইটামান ল'লোঁ 5-6 ভাত ৰাতিপুৱা এবাৰ লেট্ৰিন কৰিলোঁ গাও ধুলোঁ কিন্তু কি ক'ব পেট বেয়া নহয় আপোনালোকে মোক নক'ব যে যদুমণিটো পেট বেয়া হৈছে পেট বেয়া নহয় মই যদি বেছিকৈ খাওঁ নহয় লেট্ৰিন বেছিকৈ কৰিব লাগে ৰাতিপুৱা এইটো পুখুৰীতে গা ধুইছিলোঁ
বাঁহ পাত পৰি আৰু গছৰ পাত পৰি পানীখিনি অলপ ঘোদা হৈছে, নোহোৱা নহয়। আৰু লেট্ৰিনটো আছে আমাৰ এইটো চৰকাৰী লেট্ৰিন। এইটোতে অত দিন হাগিলোঁ, দেখুৱাবলৈনো কিহৰ লাজ। মই এইটোৱে জানো, যাৰ টকা পইচা আছে সি ভালকৈ লেট্ৰিন বাথৰুম ধুনীয়াকৈ বনাইছে, আৰু যাৰ নাই এই এনেকেই হাগিব লাগিব। এইদিন বুঢ়া ঘৰকীয়া হৈ পুৰা খাইছে আকৌ আপুনি। খাইছোঁ পুৰা। কল খাইছে, পিঠা খাইছে, কল মনাৰিকতো খাইছোঁ, ভাত খাইছে। ভাজি আমাৰ ঘৰত নাই নি, আমাৰ গৃহত খাব নাপাওঁ। নহয়, মই চাউলৰ সেইটো চাইছোঁ, চাউল নাইকিয়া হ'ল যে ইমান খালেনে? চাউল সেইদিনাখন পৰহি 1 কেজি ধৰোঁ, কুকুৰক দিছে, মানুহক খাইছে। তাৰপৰা আকৌ এতিয়া হেৰি আকৌ কালি গধূলি 3টামান ধৰোঁ, 3টামান ধৰি মই ভাত হেৰি ডাঙৰ লদা এটা খাইছোঁ আৰু। নাইকিয়া হ'ল কেনেকৈ? সেইটোত যে ইমান চাউল ধৰে, সেইটো নাইকিয়া হ'ল যে? সোমাই ঠা লাগিছে, চকুৰ ধৰণৰ নি, চকুৰ ধৰণৰ নি ঠা লাগিছে আকৌ। ছাগলী বেলেগৰ পাই গ'লোহি পথাৰ, আৰু ঘৰৰ গৰুখিনি গোটেইখিনি পালোঁ নিচিনা লাগিছে। আজি অলপ সোনকালে গৰুখিনি এইখিত আছেহি। ঘৰৰ গৰু গোটেইকেইটাই পালোঁ বৰ দেই, ভাল লাগিছে। 5টা গৰু ঘৰ আহিলে, মনটো ভাল লাগিছে। এতিয়া বাৰীলৈ যাওঁ, সেই পাছফালৰ পুখুৰী পাৰত বান্ধি থৈছোঁ ছাগলীকেইটা, লৈ আনোগৈ। বুঢ়া বৰ্তা আহিছিলে নি? বুবাই বৰ্তা, মুন্না তইও আহিলি, কি লগালি? ব'লক ছাগলী কেইজনী লৈ যাওঁ। আমাৰ ঘৰৰ ছাগলীবিলাক বান্ধি থৈ দিওঁ আমাৰ ঘৰৰ বাৰীতে, আৰু প্ৰত্যেকটো মুহূৰ্ততে সিহঁতক লৰাই থাকিব লাগে, 2 ঘণ্টা 3 ঘণ্টা মূৰে মূৰে। বৰ্তা কাহানি আহিলে? মোক বুঢ়াই গম পায় নাই, মানুহ এটাই মোক সেই চুস্তা খুৱাম বুলি কৈ, কি ক'ব। মোক বহক কৰব, কি ক'ব। মোৰ সঁচাকৈ মোৰ গৰম, কালিও গৰম আজিও গৰম, খঙতে গৰু ছাগলীবোৰকে মৰিয়াওঁ। একদম সত্য কথা কৈছোঁ। ঘৰত আছোঁ, গতিকে ঘৰৰ ভিডিঅ' অলপ অলপ বনাই আপোনালোকক দেখুৱাব লাগিব, অলপ অলপ মুহূৰ্তৰ কাৰণে। লাগিলে আমাৰ ঘৰৰ ভিতৰ ভাগ দেখিবলৈ ভালেই হওক বা বেয়াই হওক, আৰু আমাৰ বাবে এয়া যথেষ্ট। আৰু মা পাপা আহি আছে, ফোন কৰিছিলে 10টা 11টা বজাত পাই যামহি বুলি কৈছে। এতিয়া বগীবিলত আছোঁ বুলি কৈছে, বগীবিলত আধা ঘণ্টা আগত ফোন কৰিছিলে। বুঢ়াই ভাত ঠিক কৰিছে নেকি? আমাৰ এইফালে বুঢ়াই চব্জি কাটি আছে। কি লৈছে চব্জি? অঁ, জোল অকণ বনাব, ভাজি অকণ বনাব দেই। ভাজি অকণমান তোলা আছে নহয়, মোলৈ বুলি নহয়, সিহঁতলৈ অকণ বনাব। কি বনাম ভাজি? ভাজি কি বনাম মানে সেইবোৰ আছে নহয়, আছে জোল ভাজি কিবা এখন বনাব। এতিয়া সেই আলুকেইডোখৰ সেই বেঙেনা এটা এতিয়া মই দোকান নাই ন, দোকান কৰিবলৈ নাযাওঁ এতিয়া। দোকান কৰিবলৈ কিবা কিবি আনি পেলাই শাক পাচলি আনি পেলাই নাযাওঁ। ঘৰত অমিতা চমিতা আছে। চয়াবিন আছে না বুঢ়াই? চয়াবিন অঁ, এতিয়া বনাই আছে এইফালে বাহিৰত বুঢ়াই গৰম পানী, চাহ খাম এতিয়া। বুঢ়াই কি ভাত হ'ল, শাক হ'ল, আৰু কি হ'ল? এতিয়া দালি বনালে হয় নাই? জোল ভাজি অকণ বনাব, আলুগুটি আছে, চয়াবিন আছে, ধুনীয়াকৈ একদম গটগটীয়াকৈ। এতিয়া থাকি কেনেকুৱা পাইছে বুলি ক'লেতো সেইটো প্ৰশ্ন সুধিলে মোৰতো বেয়াহে লাগিব, আপুনিতো বেয়া পাইছোঁ বুলিয়ে ক'ব। ঘৰত থকা নিচিনা কেতিয়াও নহ'ব হয় নাই? মই যদি আপোনাক প্ৰশ্ন কওঁ থাকি কেনেকুৱা পাইছে, নহয় আপোনাৰ কথাহে সুধিছে, মই সুধিছোঁ আপোনাক। যদি মই সুধোঁ আমাৰ ঘৰত থাকি কেনেকুৱা পাইছে, আপুনিতো যিমান নিজৰ ছোৱালী হওক, ল'ৰা ঘৰ হওক, নিজৰ ঘৰৰ নিচিনা কেতিয়াও নহয়। এতিয়াতো আপোনাৰ এইটো নিজৰ ছোৱালী ঘৰ, জোঁৱাই ঘৰ। অঁ, হ'ব হ'ব, বৈ এজনী আনিব লাগিব আৰু 5 বছৰ 6 বছৰমান লাগিব চাগে। 5 বছৰ তই বুঢ়াই হবি পাই। কিয় বুঢ়া হওঁগৈ, ল'ৰা ছোৱালী থাকিলেহে বুঢ়া হয়।
7:30 বাজিলে এতিয়া আৰু আহিছোঁ ভাত খাবলৈ বুলি বঢ়িয়া হৈ গ'ল নে ৰেডি মই পানীটো কম কৰোঁ তেতিয়া দেখিতে পাই দিওঁ কি ভাজিলে কি ভাজিলে ৰঙালাও দাইল চাবিন আলু গুটি মই পানী গৰম কৰি দিছোঁ আপুনি খালি ভাত বাওক সেইবোৰ ভালকৈ খাই যাব লাগে বাৰু দিয়ক ৰাতিৰ ভাত আমাৰ এয়া দেই এয়া সেই দুপৰীয়া ৰাতিপুৱাৰ ভাজি আলুগুটি আৰু অমিতা ফুল এই বিলাহী এডোখৰ এনেকৈ কাটি লৈছোঁ চুবাই খাম এইবিলাক চয়াবিন আলুগুটি ভাজি তাৰপৰা ৰঙালাও আলুগুটি দাইল হে সময় হ'ল ৰাতি 9:13 বাকী পাপা মাহে আহি পাম বুলি কৈছে বাৰু দেৰিকে 10:11 বজাত ৰৈ থাকোঁ শুই থাকোঁ আপুনি আহিলে আপুনিও উঠিব দেই মইতো টোপনি যামগৈ আপুনিও উঠিব দৰ্জাটো খুলি দিব মোক উঠাই দিব মই গৰম পানী চৰম পানী কৰি দিম সিহঁতক হে চকী দি ল'ব আকৌ কেলৈ নোৱাৰিব মেকুৰীটো সোমালে পাৰিব মেকুৰীটো সোমাইছিলে ক'লৈ গ'ল এইটো আছে যখন বলক মোৰ ৰুমলৈকে বলক 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 গৰম কাপোৰ না চকী এখন আছে আহক এই কাপোৰবোৰ ইয়াত থম নিজৰ জীয়েকৰ লগত শুবলৈ বেয়া পায় নে মোৰ ৰুমটো অৱস্থা নাই এতিয়া আপোনালোকে হাঁহিব নেহাঁহিব দেখুৱাইছো আপোনালোকক মানুহবোৰে মোৰ ভিডিঅ'বোৰ চাই নহয় এতিয়া মানুহে হাঁহিব নালাগে থাককচোন বাৰু আপুনি এইবোৰ কথা চিন্তা নকৰিব